মই গোটেই জীৱনত ইয়াতকৈ ডাঙৰ লাৰ্জ গেডাৰিং কেতিয়াও দেখি পোৱা নাছিলো, এইটোৱে প্ৰথম। ৰাতিপুৱা শুই উঠিলে টুপি লগাই লৈছো, গম পাইছে ঠাণ্ডা পৰিছে। আপোনালোকে গম পাইছে ভিডিঅ' দেখিলে কৰ হয়, পিছে এইটো অধিৱেশনৰ ভিডিঅ' আছিলে। মই এতিয়া কিছুদিন লেটেই হ'ল। এইটো লেট নহয়, এইটো বহুত লেট গম পাইছো। তেও মানে লগালগ একেখিনি ভিডিঅ' দি থাকিবলৈ বেয়া লাগিলে, সেইকাৰণে অকমান গেপ এটা দি লৈ মেলি ভিডিঅ'খন দিছো। গোটেই ৰাতিটো শুব নাপালো, 2টামান গৈছিলো, আকৌ 4টামানত উঠি লৈ আহিছো। চাহ একাপ ক'ৰবাত খাব পাওঁৱেই নেকি, মাথা চাথা একদম বিষাই গৈছে। লাল চাহ একাপ পালো, খাই লৈ মেলি আকৌ মোৰ আধা পিঠাটো তলতে পৰিলে। শিবিৰলৈ উভতি গৈ লৈ অকমান টাইম শুই ললো। ৰাতিপুৱা 7টামান বজাত উঠিছো, দেখিছো একদম ঠাণ্ডাত ভৰি চুই কঁপি গৈছে। তাৰপিছত বাহিৰলৈ গৈ লৈ ভাইটি 2টামানত লগ পালো। শিবিৰত থকা মানুহবোৰ সোনকালে উঠিছে, ঘৰলৈ ৰাওনা হ'ব মানে। সকলোবোৰ লাহে লাহে 2-এজনে বাছতো উঠিছে। তাৰপিছত আমিও বোলো 2-এপাক পটকে ঘূৰি লওঁ, কাৰণ শোভাযাত্ৰা ষ্টাৰ্ট হৈ গ'ল। ধুনীয়াকে লাৰু পিঠা 2-এটা খাই লৈ দেখো যে মানুহৰ চাওকচোন ভিৰ কিমান। আমি বোলো ইয়াতে ৰখি থাকিলে নহ'ব, কাৰণ আমি যাব লাগিব ট্ৰেইনত, কাৰণ বাছত ইয়াৰ পৰা যোৱাটো বৰ সম্ভৱপৰ নহয়। আহিলে প্ৰদৰ্শনী ওচৰত পালো, দেখা পালো যে শোভাযাত্ৰাৰ কাৰণে যা যোগাৰ পৰা চলি আছে। ময়ো বোলো পটকে 2-এটা বস্তু কি ল'ব পাৰো লৈ লওঁ, কাৰণ দেউতাৰ কাৰণে 2টামান গিফ্ট লৈছো। এইটো আপোনাক ঘৰত গৈ দেখাম। সৌ ৰাতিয়ে ভাত খোৱা, এতিয়া ভোকো লাগিছে, সেইকাৰণে বোলো ৰুটি পুৰি পালো। 30 টকাতে 2খন পুৰি দিছে, বোলো মই পটকে খাইয়ে লওঁ। আৰু খাই মেলি দেখো যে শোভাযাত্ৰাৰ কাৰণে সকলো ধৰণৰ জনগোষ্ঠীৰ পৰম্পৰাবোৰ সকলোবোৰ দেখুওৱা হৈছে। আমিও বোলো ওলাই দিওঁ আৰু, ট্ৰেইন পাবলৈ হৈছে, কাৰণ 11টা বজাত ট্ৰেইন আছে। গৈ থাকোতে দেখা পাইছো যে আমাৰ নিচিনাকে বহুত মানুহ তেনেকে ট্ৰেইনত যাবৰ কাৰণে ৰখি আছিলে। মই বোলো ট্ৰেইনত ভৰিটো দিব পাৰিলে হ'ল, ইমান যে হেঁচা ঠেলা হৈছে। আৰু ঘৰলৈ যেন তেনে আহি পালো, আৰু দেউতাৰ গিফ্টটো নেক্সট ভিডিঅ'ত দেখাম।